নমস্কাৰ, মই তমকৰঞ্জন দত্ত। সকলোকে স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। আজি আমি কথা পাতিব বিচাৰিছোঁ অসমৰ এজন বিশেষ ব্যক্তিক লৈ, যিজন ব্যক্তি কেৱল অসমৰে নহয় সমগ্ৰ বিশ্বৰ চিনাকি। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটা সপোন আছিল, পুৱদিসুৰীয়া অসমীয়া ভাষা জগত সভালৈ যাব, উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব। আৰু সেই সপোনটোক প্ৰকৃতাৰ্থত বাস্তৱত যিজন ব্যক্তিয়ে পৰিণত কৰাইছিল সেইজনে আছিল আমাৰ সকলোৰে মৰমৰ ডক্টৰ ভূপেন হাজৰিকা। শংকৰ, মাধৱ, জ্যোতি, বিষ্ণু এইসকলৰ আদৰ্শবোৰ, তেওঁলোকৰ গীত মাতবোৰ, লগতে আমাৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সুৰ থলুৱা গীত মাতক যি সমগ্ৰ বিশ্বত বিভিন্ন ধৰণে পৰিচয় কৰাই দিছিল, সেইজনে আছিল ডক্টৰ ভূপেন হাজৰিকা। কলম্বিয়া ইউনিভাৰ্চিটিত গৱেষণাৰ কামত যাওঁতে তেওঁ লগ পাইছিল পল ৰবচনৰ দৰে মহান ব্যক্তিসকলক। আৰু তেতিয়াই তেখেতে মনৰ ভিতৰত কিছুমান নতুন চিন্তাৰ জাগ্ৰত কৰি সমগ্ৰ বিশ্বত নিজৰ প্ৰতিভাত কৰিবলৈ সক্ষম হৈছিল। সেই ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী ইতিমধ্যে 2025 চনত আৰম্ভ হ'ব। আজি আমি কথা পাতিম ভূপেন হাজৰিকাদেৱৰ জন্মৰ কিছু ৰহস্য আৰু এক ৰোমাঞ্চকৰ অধ্যায়ৰ বিষয়ে। গুৱাহাটীৰ ভৰলুমুখ, যি অঞ্চলত ভূপেন হাজৰিকাদেৱৰ এতিয়াৰ জন্মৰ ঘৰখন আছিল। পৰৱৰ্তী সময়ত তেওঁলোক নিজৰাপাৰাত থাকিবলৈ ল'লেও তেওঁ কিন্তু জন্ম হৈছিল ভৰলুমুখৰ ওচৰতে। দেউতাক নীলকান্ত হাজৰিকা আৰু মাক শান্তিপ্ৰিয়া হাজৰিকা। এইখিনিতে এটা আচৰিত ঘটনা, হয়তো আপোনালোকে বহুতেই জানে বা বহুতেই নাজানে, ভূপেন হাজৰিকাদেৱৰ জন্মৰ লগত এটা পূৰ্বজন্মৰ কাহিনী জড়িত হৈ আছে। আৰু এইটো মই দাবী কৰা নাই, ভূপেন হাজৰিকাদেৱে তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ মই এটি যাযাবৰত নিজেই সেই কথাটো উল্লেখ কৰি থৈ গৈছে। ভূপেন হাজৰিকাৰ এজন মোমায়েক আছিল, নাম আছিল অনাথ বন্ধু দাস। অনাথ বন্ধু দাস এজন অত্যন্ত সুদক্ষ সংগীত শিল্পী আছিল, যি ভালকৈ বজাব পাৰিছিল, গাব পাৰিছিল, সুৰ কৰিব পাৰিছিল, আৰু যাৰ কণ্ঠত সেই সময়ত সমগ্ৰ গুৱাহাটীত এটা জনপ্ৰিয়তা লাভ কৰিছিল। অনাথ বন্ধু দাস অকালতে মৃত্যুমুখত পৰিছিল, যিটো গোটেই ঘৰখনৰ কাৰণে এটা ডাঙৰ ধুমুহা অথবা গোটেই ঘৰখনৰ কাৰণে এটা দুখৰ কথা আছিল। ভূপেন হাজৰিকাদেৱৰ আইতাকে অৰ্থাৎ শান্তিপ্ৰিয়াৰ মাকে অনাথ বন্ধুৰ মৃত্যুৰ পাছত প্ৰায় হিয়া ঢাকুৰি কান্দি আছিল। ৰাতি তেওঁ নুশুইছিল, কেৱল অনাথ বন্ধুক স্মৰণ কৰি তেওঁ কান্দি কাটি সময় পাৰ কৰিছিল। তেনেকুৱাতে এটা ঘটনা ঘটিছিল। এদিন আইতাক শুই থকা কোঠালিটোৰ খিৰিকীখন শেষ ৰাতি হঠাৎ খোল খাই গৈছিল। তেওঁ যেন এটা পোহৰ দেখিবলৈ সক্ষম হৈছে, আৰু তাৰ পৰা অনাথ বন্ধু দাসৰ কণ্ঠত এটা শব্দ ভাহি আহিছিল যে, মা, তই দুখ কৰি নাথাকিবি, মই আকৌ জন্ম ল'ম, শান্তিপ্ৰিয়াৰ গৰ্ভত মই আকৌ জন্ম ল'ম। সেইখিনি সময়ত শান্তিপ্ৰিয়া হাজৰিকা অৰ্থাৎ ভূপেন হাজৰিকাৰ মাক আছিল সন্তান সম্ভৱা। দেউতাকৰ চাকৰি সূত্ৰে তেওঁলোক আছিল শদিয়াত, নীলকান্ত হাজৰিকা। সেই বিশেষ দিনটোৰ বাবে তেওঁ যথেষ্ট আগ্ৰহেৰে ৰৈ আছিল, কাৰণ তেখেতৰ পত্নী আছিল সন্তান সম্ভৱা। শদিয়াৰ চৰকাৰী হাস্পাতালত যেতিয়া মাক ভৰ্তি কৰা হৈছিল, নীলকান্ত হাজৰিকাৰ গোটেই হস্পিটেলৰ বাৰাণ্ডাখন খোজকাঢ়ি পেলাই শুভ সংবাদটো লাভৰ কাৰণে তেখেত অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছিল। তেনেকুৱাতে এটা দুখৰ সংবাদ লৈহে অপাৰেশ্যন থিয়েটাৰৰ পৰা ডাক্তৰজন ওলাই আহিছিল আৰু কৈছিল যে, মই আপোনাৰ বাবে এটা দুখৰ খবৰহে লৈ আহিছোঁ। নীলকান্ত হাজৰিকা হতভম্ব হৈ পৰিল যে কি বা হ'ল। তেওঁ ডক্টৰক প্ৰশ্ন কৰিলে, কিবা অসুবিধা হৈছে নেকি? ডক্টৰে তেওঁক ক'লে যে হয়, এটা বিশেষ অসুবিধাই দেখা দিছে। সন্তানটোৰ মূৰটো আকাৰত যিমান হ'ব লাগে তাতকৈ কিছু ডাঙৰ, গতিকে আমি হয় মাকক নহয় কেঁচুৱাটোক, যিকোনো এজনকহে বচাব পাৰিম। গতিকে পিতৃ হিচাপে আপুনি কওক যে আমি কাক বচাম। এটা শুভ মুহূৰ্তত এনেকুৱা এটা দুখৰ বাতৰি শুনি নীলকান্ত হাজৰিকা মৰ্মাহত হৈ পৰিছিল, আৰু এটা হুমুনিয়া কাহি তেওঁ ডক্তৰজনক কৈছিল। নীলকান্ত হাজৰিকাই ডাক্তৰজনক কৈছিল, যদি পাৰে দুইজনকে বচাওক, আৰু যদি নোৱাৰে মাকজনীকে বচাওক।
আৰু ততাতৈয়াকৈ ডক্তৰ অপাৰেশ্যন থিয়েটাৰলৈ সোমাই গৈছিল। কিন্তু যিজন ব্যক্তিক লৈ সমগ্ৰ অসমে গৌৰৱ কৰিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হ'ব, যিজন ব্যক্তি সমগ্ৰ অসমৰ ভাগ্যৰবী হিচাপে জন্মগ্ৰহণ কৰিছিল, সেইজন ব্যক্তি জানো অকালতে কেতিয়াবা নাইকিয়া হৈ যাব পাৰে। অকণমান সময়ৰ পাছত সুকলমে তেওঁলোকৰ অপাৰেশ্যন ছাকচেছ হ'ল। মাক পুতেক দুয়োজনেই সুস্থভাৱে থাকিল আৰু বাহিৰলৈ দৌৰ মাৰি ডাক্তৰে দেউতাকক ক'লেহি, হাজৰিকা আপুনি সৌভাগ্যৱান যে মাক পুতেক দুয়োজনেই সুস্থভাৱে আছে আৰু আপোনাৰ এটি সন্তান হৈছে। সেইখিনি সময়ত মোবাইল ফোন নাছিল আৰু ততাতৈয়াকৈ খবৰ দিবলৈ এটাই ব্যৱস্থা আছিল, সেইটো হৈছে টেলিগ্ৰাম। লগে লগে গুৱাহাটীৰ শান্তিপ্ৰিয়াৰ ঘৰলৈ খবৰ পঠিওৱা হ'ল, ব্লেছ উইথ এ বেবী বয়। আৰু এই বাৰ্তাটো পোৱাৰ লগে লগে, এই তাৰ বাতৰিটো পোৱাৰ লগে লগে গোটেই ঘৰখনত আনন্দৰ পৰিৱেশৰটো সৃষ্টি হৈছিলে। আটাইতকৈ সুখী হোৱা মানুহগৰাকী কোন আছিল জানেনে? শান্তিপ্ৰিয়াৰ মাক। কাৰণ তেওঁ গম পাইছিল যে এই নতুন শিশুটো আচলতে কোন। আৰু আচৰিত কথা, যিসমূহ গুণ অনাথ বন্ধু দাসৰ গাত আছিল, সেই সকলোখিনি গুণ ভূপেন হাজৰিকাৰ গাত অতি সৰুকালৰ পৰাই দেখা দিছিল। তেওঁ অতি কম সময়তেই বিভিন্ন গীত আয়ত্ব কৰিব পাৰিছিল, গাব পাৰিছিল। এবাৰ দেখাই দিলে কোনোবা এটা বাজনা তেওঁ দ্বিতীয়বাৰ শিকিবলগীয়া নহৈছিল। আৰু অতি সৰু বয়সতে তেওঁ গীত ৰচনা সুৰ কৰাত সিদ্ধহস্ত আছিল। আপোনালোকে জানেনে ভূপেনদাৰ প্ৰথম গীতটো কোনটো, যিটো শৈশৱতে তেওঁ লিখিছিল? কুসুম্বৰৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে পাতিছিল নামৰে থান, এ নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান। আৰু ভূপেন নামটো দিয়াৰ পাছতো কিন্তু আইতাকে মৰাৰ দিনটোলৈকে কেতিয়াও তেখেতক ভূপেন বুলি মাতি নাপালে, সদায় অনাথ বুলিয়েই মাতি থাকিলে। কাৰণ তেওঁ জানিছিল তেখেতৰ পুতেকৰ আত্মাৰ লগত কিবা এটা সম্পৰ্ক আছে। যিহেতু শতবৰ্ষ ভূপেনদাৰ কাহিনী কৈ থাকিলে কেতিয়াও শেষ নহয়, এয়া আমি মাত্ৰ জন্মৰ কাহিনী আৰম্ভ কৰিছোঁ। গতিকে ভূপেন হাজৰিকাদেৱৰ জীৱনৰ বিভিন্ন কাহিনী লৈ আমি আহিম আপোনালোকৰ ওচৰলৈ। চাই থাকিব কথাৰ চন্দেচন। ধন্যবাদ।